ৰাজ্যৰ থলুৱা শিপিনীয়ে পাইছে উচিত মূল্যৰ এখন বজাৰ। প্ৰায় 20,000 শিপিনীক চৰকাৰে দিছে কষ্টৰ মূল্য। থলুৱা শিপিনীৰ পৰা ৰাজ্য চৰকাৰে ক্ৰয় কৰিছে 6,50,000 গামোচা। স্বাৱলম্বিতাৰ বাট বিচাৰি পাইছে এতিয়া ৰাজ্যৰ থলুৱা শিপিনী। বহিৰাজ্যৰ মেচিনত প্ৰস্তুত কৰা গামোচাই দখল কৰিছে ৰাজ্যৰ বজাৰ। দোকানে দোকানে প্ৰয়োভৰ ঘটিছে বহিৰাজ্যৰ গামোচাৰ। ৰাজ্যৰ শিপিনীয়ে পোৱা নাছিল বজাৰ, পোৱা নাছিল উচিত মূল্য। তেনে সময়তে ৰাজ্য চৰকাৰে লৈছে শলাগ ল'বলগীয়া পদক্ষেপ। ৰাজ্যৰ শিপিনীক এখন বজাৰৰ লগতে উচিত মূল্য দিবলৈ ৰাজ্য চৰকাৰে ক্ৰয় কৰিছে থলুৱা গামোচা। প্ৰায় 6,50,000 গামোচা ক্ৰয়ৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। অসমীয়া শিপিনীয়ে ঘৰত বোৱা গামোচা বিহুৰ উপহাৰ দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ প্ৰতিখন জিলাৰ বিভিন্ন লোকক উপহাৰ দিয়া হ'ব এই গামোচাসমূহ। ইতিমধ্যে উপহাৰৰ বাবে মহানগৰীৰ আমবাৰীস্থিত হস্ততাঁত বস্ত্ৰশিল্প সঞ্চালকালয়ত এইদৰে সাজু কৰা হৈছে গামোচাসমূহ। যেনিয়েই চাই তেনিয়েই কেৱল গামোচা। ৰাজ্যৰ প্ৰায় 20,000 শিপিনীৰ পৰা ক্ৰয় কৰা হৈছে গামোচাসমূহ। গাড়ীয়ে গাড়ীয়ে ৰাজ্যৰ শিপিনীসকলে ঘৰত বোৱা গামোচা আহিছে হস্ততাঁত বস্ত্ৰশিল্প সঞ্চালকালয়লৈ। 23 মাৰ্চৰ ভিতৰত গামোচাসমূহ জিলাসমূহলৈ প্ৰেৰণ কৰাৰ লক্ষ্য চৰকাৰৰ। তাৰ বাবে এতিয়া পূৰ্ণোদ্যমে কাৰ্যালয়টোত পেকেজিঙৰ কাম কৰিছে কৰ্মচাৰীসকলে। এখন গামোচা অসমৰ শিপিনীয়ে বোৱা গামোচা, এইখনৰ বাহিৰৰ পৰা পাৱাৰলুমৰ গামোচা আমি ব্যৱহাৰ কৰা নাই, আমি নকৰোঁ। আৰু আমি গামোচাবিলাক ডাইৰেক্টলি আমি উইভাৰ্ছৰ পৰা কিনিছোঁ, আমি কোনো মিডল মেনৰ পৰা আমি গামোচা কিনা নাই। আপোনালোকে জানে যে আগতে ব্যৱসায়টো প্ৰায় তেনেকুৱা মানুহে কৰি আছিলে। শিপিনী বেলেগত থাকে, তেওঁলোকে বয়, বেলেগ মানুহে নি পেলাই বজাৰত বেছি দামত বিক্ৰী কৰে, প্ৰফিটটো বেলেগ মানুহে লৈ গৈছিল। যিসকলৰ তাত গামোচা আছে বিক্ৰী কৰিব লাগে তেওঁলোকে আমাক দি আছে। প্ৰায় আমি আগৰ ফেজবিলাকত প্ৰায় 19,000 মান মানুহৰ পৰা শিপিনীৰ পৰা আমি গামোচা কিনিছিলোঁ। এইবাৰো যিহেতু প্ৰক্ৰিয়মেণ্ট চলি আছে, আমি ফাইনেল হিচাপ উলিওৱা নাই, এটা সময়ত ওলাই যাব, গতিকে আমি কিনি আছোঁ, কণ্টিনিউৱাছ চলি আছে। আমি 23 তাৰিখৰ ভিতৰত আমি ডেলিভাৰী শেষ কৰিব লাগে, আমাৰ প্লেন সেইটো। আমি প্ৰায় 6.5 লাখ গামোচা দিম। শিপিনীসকলৰ মুখত হাঁহি বিৰিঙিছে, কষ্টৰ বিনিময়ত লাভ কৰিছে মূল্য। পূৰ্বে য'তে ত'তে 30ৰ পৰা 50 টকাৰ মূল্যতেই বহিৰাজ্যত নিৰ্মিত গামোচা বিক্ৰীৰ বাবে থলুৱা শিপিনীয়ে পোৱা নাছিল কষ্টৰ দাম। এতিয়া ৰাজ্য চৰকাৰে কষ্টৰ মূল্য দিয়াৰ বাবে চৰকাৰক ধন্যবাদ জনায় শিপিনীসকলে। গামোচা মই 30খন দিলোঁ। মই বোৱা ঘৰতে বৈছোঁ। এতিয়া আমি 220 টকাকৈ দিছোঁ ইয়াতে। 30খন বোৱাতে মোৰ 15 দিন লাগিছে। সেইবিলাক কমতে পাই পেলাই আমাৰবিলাক নলয়। এতিয়া হেমন্ত ছাৰে আমাৰ গামোচাবিলাক লৈছে, আমাৰ ভাল লাগিছে আৰু। এতিয়া আমিতো ইমান দামত আমাৰ গামোচা নলয়। এতিয়া য'ত নেকি 50 টকাটো পায়, 20 টকাটো পায় গামোচা, কষ্টৰ উচিত মূল্য পাইছোঁ আমি। কেৱল ইমানেই নহয়, উপহাৰ দিবলগীয়া এই গামোচাসমূহত সংলগ্ন কৰি দিয়া হৈছে এটা QR কোড, যাৰ যোগেদি আপুনি জানিব পাৰিব গামোচাখন কোন শিপিনীয়ে বৈছিল, কোন জিলাৰ শিপিনীগৰাকী, যাৰ জৰিয়তে আপুনি গম পাব এইখন নহয় বহিৰাজ্যৰ গামোচা। এইটো চাওক, এতিয়া ফুলাম গামোচা বেঞ্চমাৰ্ক FG নিউ 1 উইভাৰ্ছ সংগীতা শইকীয়া প্ৰক্ৰিয়মেণ্ট চেণ্টাৰ ডিব্ৰুগড়। তাৰমানে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ সংগীতা শইকীয়া যিগৰাকী শিপিনী আছে তেওঁ বোৱা এখন কিমান তাৰিখে পাৰ্চেছ কৰিছে? 12/3/2025। প্ৰত্যেকখন গামোচা তেনেকুৱা এটা QR কোড আছে। তাৰমানে এইটো কাৰণে কৰা হৈছে যে গামোচাখন অথেণ্টিক হয়, অসমৰ শিপিনীয়ে বোৱা গামোচা হয়। ভিডিঅ' জাৰ্ণালিষ্ট কাকলি কাকতিৰ সৈতে প্ৰবাল প্ৰতিম ডেকা ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।